হয়, মই এইটো আজি দেখা পাইছো, নিউজটো মই দেখা পাইছো আৰু এইটো লৈ পেলাই বহুত মানে হেৰি চলি আছে। তো মই এইটোৱে ক'ব খুজিছো, আচলতে যোৱা 18 নৱেম্বৰত আমাৰ মৰমৰ শিল্পী জুবিন গাৰ্গৰ যিটো জন্ম জয়ন্তী আছিল, আমি সকলোৱে পালন কৰিছিলো। কিন্তু চৰ অঞ্চলত মানে এইবিলাক কি হৈ গৈ বোলে ফাংচনৰ নামত, কিবা এটাৰ নামত আচলতে তাতে জুৱাৰ চলে আৰু সেই হিচাপত তাতে জুৱাৰ খেল বহাই আৰু যিবিলাক ধৰণৰ মানে হিন্দী ডেন্স যিবিলাক কৰিছিল, আচলতে আমাৰ নাৰী সমাজক কলংকিত কৰিছে সেই নৃত্য শিল্পীজনে। লগতে মই এইটোও ক'ব খোজো, যিটো কমিটিত আছে আৰু সেই নৃত্য শিল্পী ছোৱালীজনী যিয়েই নহওক, অতিকৈ মানে বেয়া কাম কৰিছে। মই আমাৰ ধুবুৰী জিলাৰ জিলা আয়ুক্ত মহোদয় দিবাকৰ নাথ ছাৰক মই এইটোৱে কম যে তেখেতে নিজাববীয়াকৈ এইটো তদন্ত কৰি অনতি পলমে সেইকেইটা মানুহক এৰেষ্ট কৰি, অকল মতা মানুহখিনিকে নহয় বা কমিটিৰ মানুহকো নহয়, সেই নৃত্য শিল্পী ছোৱালীজনীকো এৰেষ্ট কৰিব লাগে, কৰি তেওঁলোকক এটা শাস্তি, এনেকুৱা শাস্তি দিব লাগে যাতে সমাজত যাতে এই ধৰণৰ কোনো ধৰণৰ বেয়া নৃত্য বা এই ধৰণৰ কিবা কাৰ্যকলাপ দেখি আমাৰ নৱপ্ৰজন্মৰ ল'ৰা ছোৱালীবিলাকে যাতে বেয়া নহয়। গৌৰীপুৰ থানাৰ এলেকাত এনেকুৱা এটা ঘটনা হৈছে। গৌৰীপুৰ এক প্ৰকাৰ সাংস্কৃতিক নগৰী বুলি কোৱা হয়। এই সাংস্কৃতিক নগৰীৰ অধীনত এনেকুৱা ধৰণৰ কাম কৰা কিমান গ্ৰহণযোগ্য? এইটোতো অতি দুৰ্ভাগ্যজনক কথা, যিহেতু মই গৌৰীপুৰৰে ছোৱালী হয়, কিন্তু আমাৰ এই যিবিলাক ফাংচনৰ নামত বা যিবিলাক এইবিলাক নাম লৈ কিছুমানৰ মানে কাৰোবাৰ জন্ম জয়ন্তী হওক বা কিবা ঈদৰ উপলক্ষে হওক, যিবিলাক ফাংচন বিলাক পাতে কমিটি বিলাকে, সেইবিলাকত প্ৰায় দেখা যায় চৰ অঞ্চলত এইবিলাক চলি থাকে। কিন্তু আচলতে সেইবিলাক হ'ব নালাগে। আমাৰ গৌৰীপুৰ থানাৰ অন্তৰ্গত যিবিলাক জায়গাত এইবিলাক চলি থাকে ফাংচন বিলাকত, মই আমাৰ গৌৰীপুৰ থানা ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জ্যোতিপ্ৰসাদ দাসক মই এইটোৱে অনুৰোধ জনাম, পৰৱৰ্তী কালত যাতে তেখেতৰ অন্তৰ্গত যিবিলাক জায়গা আছে তেখেতে যাতে সেইবিলাক ভালদৰে চাই চিতি পাৰ্মিশ্যন বিলাক দিয়ে, কাৰণ থানাৰ পাৰ্মিশ্যন নহলেতো এইবিলাক ফাংচন হ'ব নোৱাৰে না। সেইবিলাক যাতে যেতিয়া হেৰি দিব, পাৰ্মিশ্যন দিব, নিজৰ ৰাখিব লাগিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।